নিজে শুদ্ধ হৈ আনক উপদেশ দিয়ক হয়নে বাৰু ই কিন্তু একেবাৰে সঁচা কথা LP স্কুলতে আছে হজৰত মহম্মদৰ কাহিনী হয়নে বাৰু আজিকালি বহু লোক হৈছে নিজে কিন্তু শুদ্ধ নহয় মাত ভাষাৰ কোনো লাগবান নাই হয়নে বাৰু ফুৰ্তিতে কেতিয়াবা এই নাভি তলৰ শব্দটো ওলাই যায়গে হয়নে বাৰু গতিকে তেনে শব্দ যদি মুখলৈ আহে সেই মুখে আকৌ কৃষ্ণ নাম লোৱাৰ অধিকাৰ থাকেনে বাৰু এৰাম দিৱসত ফুৰে পুণ্য বেশয় অনুসৰি ৰঙা বস্ত্ৰ পিন্ধি দণ্ড কমণ্ডলু ধৰি তুলসীৰ অংগমালা পিন্ধে জোকা জোক বৈষ্ণৱ বুলিয়াক প্ৰণাময় মুক যোগীবিলাকে যেনিবা তেনেকুৱা কৰে আমি চেলেং চাদৰ গামোচা চুৰিয়া পিন্ধো হয়নে বাৰু এৰাম ৰাতি ভৈলে বেচাৰ অগ্ৰি সতলয়ে বাস মধ্য মাংস মৈছে যে ক ৰয় মহাগ্ৰাস বছ দিনততো ঠিকেই থাকে ৰাতিহে খেলটো জমে হয়নে বাৰু মধ্য মাংস মৈছে কৰয় মহাগ্ৰাস গতিকে লয় আন্ধাৰৰ সুবিধা কোনে লয় বাৰু বোলে শিয়ালে আৰু কোনে লয় বোলে চোৰে আৰু কোনে লয় নিগনি পইতা চৰাই হয়নে বাৰু আমি কলৈ গুচি গ'লোগৈ গতিকে লয় অসংখ্যাত জীৱ আছে পৃথিৱীৰ ভিতৰে মনুষ্যহে ভজে আনে ভজিতে নপাৰে আমি শ্ৰেষ্ঠ জীৱ এৰাম আনো খব মনুষ্যক দেই কুমন্তক এহি মতে ধূৰ্ত সবে বংশে জগতত ধূৰ্ত কাক বুলি কওঁ শিয়াল হয়নে বাৰু শিয়াল মহা ধূৰ্ত গতিকে আমাৰ ক'ৰবাত তেনেকুৱা নাইনে খোৱাটো খায়ে থাকে এফালৰ পৰা কিন্তু জুইত নুপুৰে গোন্ধাব গৰম পানী দিয়ে হয়নে বাৰু বোলে খোৱাটো খাই তাৰ পাছতে আজিকালি চাহপাত খাই বুলি মই শুনিছোঁ চেণ্টটো নাহে বোলে হে হয়নে জানে কথাটো আৰু পিঁয়াজ খাই দিয়ে হে পিঁয়াজে গোন্ধাই হয়নে বাৰু বেমাৰটো হয়তো বছ এইটো কিহে পালে চাহপাত খাবলৈ ক'ৰবাৰ পৰা আহিছে ক'ত পালে পিঁয়াজটো যাওঁতে বোলে জাপতে লৈ গৈছিলে দেহি হৈ যাওঁতে খাই যা আকৌ গ'লে বোলে নাই আকৌ যাওঁতে খাই গ'লে কাম নহ'ব নহয় গতিকে লয় এই বেমাৰবিলাক যদি আছে আজি নিশ্চয় সেই বেমাৰবিলাক ভাল হ'ব মই আপোনালোকক অনুৰোধ কৰিছোঁ নিজে বাচক ৰক্ষা কৰক গুৰুজনাক ৰক্ষা কৰক শ্ৰীমন্ত শংকৰদেৱ সংঘক শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ সকলো আহিবলৈ মুখ লৈ আছে কিন্তু দেই মনত ৰাখিব চবে জানে পবিত্ৰ বস্তু শ্ৰীমন্ত শংকৰদেৱ সংঘ কেলে নাহে গম পাইছেনে আগতে যেনেকুৱা এতিয়াও দেখোন তেনেকুৱাই মোৰ লগতে খাই বৈ ফুৰে দেখোন হয়নে সোমাইনো কি কৰিম হে হয়নে বাৰু প্ৰমাণ লওক আপোনালোকে হয় নহয় একে দেখোন আৰু আপোনালোকেও খায় আমিও খাওঁ হয়নে বাৰু আপোনালোকে যেনিবা ৰাতি খাই আমি দিনত খাওঁ ইমানেই আপোনালোকে যেনিবা খাই পেলাই চাহপাত পিঁয়াজ খাই আমি যেনিবা সেইটো খৰচ নকৰোঁ ইমানে কথা হয়নে বাৰু এৰাম সৰ্বজ্ঞ বুলিয়া কতো কহে উচ কৰি কপাল গনিয়া কতো কহে নানা এৰাম কতো বোলে অগ্নিসূত্ৰ আছে দীক্ষা ধৰি সৰ্বজ্ঞ বুলিয়া কতো কহে উচ্চ কৰি
কপাল গনিয়া কটু কহে নানা কথা স্তম্ভ নমোহন কটু দেখাৱে ব্যৱস্থা ইৰাম কলিৰ প্ৰভাৱে মনৈ চৰণাহি জ্ঞান যেহি শুনে সেহি কহে নাজানে প্ৰমাণ ইৰাম পাখণ্ডৰ পথ ধৰি আছে যে সিজনেই সেহি কৃষ্ণ কথা শুনি নিন্দে তেতিখনে ইটো পাপী জনজানা দ্ৰব্য ভৈল শত কৃষ্ণৰ অমৃত কথা নপখে কাণত পাখণ্ডে কৰ্মৰ কথা কহে সৰ্বদাই শুকৰে কেৱল মাত্ৰ ফুৰে বিষ্ঠা খায় যাগ যজ্ঞ পূজা পাতলৰ কথা যিসকলে কৈ ফুৰে তাকে পাখণ্ড বুলি কয় সেই তেনেকুৱা মতিবিলাক দেৱতা পূজা কৰে অকণমান খাবা হয়নে বাৰু এনেকৈ কোৱাসকলৰ লগত যিসকলে চলাচলি কৰে আপোনালোকৰ ইয়াত নহয় বাৰু আমাৰ তাত কোনোবা যদি প্ৰাথমিকৰ লোকে বাধা দিয়েতো নাখাবা দিয়াহে আপুনি অকণমান বেছিকৈ দেখুৱায় হয়নে বাৰু তাৰমানে সঁচা কথা ক'লে বেছি দেখুওৱা হয় আৰু কিছুমান নাখাব লগা বস্তু খালে কি হয় আমুকে বেছি কৰে মাছ মাংসটো বাৰু নাখায় ডিমটোতো খাব পাৰে বেছি কৰে তেখেতে বেছি কৰে হয়নে বাৰু বেছি কৰে আৰু নাখায় আকৌ নিজে নাখাওক আনকো বাধা দিয়ে আকৌ তেখেতে অকণ বেছি দেখুৱায়ো হয়নে বাৰু সঁচা কথা কওক আপোনাৰ খং লাহে লাহে আঁতৰি গৈ থাকিব মিছা কথা কওক বাছ আপোনাৰ খং বাঢ়ি গতিকে পাণ্ডৱৰ 5জন লগৰীয়া কৃষ্ণ কৌৰৱৰ 100জন লগৰীয়া সমস্ত অক্ষখিনি সেনা কৌৰৱ মৰিলে পাণ্ডৱ বাচিলে মনত ৰাখক কৌৰৱো বনলৈ যাব লগা হৈছিল কেতিয়া পাশা খেলৰ কাৰণে পাণ্ডৱ বনলৈ যাব লগা হৈছিল কৃষ্ণৰ লগত থাকোঁতেও কৃষ্ণৰ বংশটো ধ্বংস হ'ব লগা হৈছিল কেতিয়া বোলে সুৰা খাই হয়নে বাৰু সুৰা খাই যদুগণ ধ্বংস হ'ল পাশা খেলি পাণ্ডৱ বনলৈ গ'ল তেনে কৰ্ম কেতিয়াও নকৰিব নিপতি বুলন্ত কলিটো কদিলো থান যত খেলে যোৱা পাখা কৰে মদ্যপান যিমান ধৰ্ম কৰক মোৰ ঘৰত যদি এটা ল'ৰাই মদ খায় চফা আৰু হয়নে বাৰু সেইটোৰ লগতে আপুনি কিমান বদনাম শুনিব লাগিব আৰু সেইটোৱে যদি বেমাৰ পৰে মাটি বাৰী আপোনাৰে বিক্ৰী নহ'বনে বাৰু গতিকে আপোনাৰ কুশলৰ চোৱা জেপেতে ল'ৰাটি ভাল নহয় নিজে বাচিবলৈ চেষ্টা কৰক গতিকে লৈ 10টা আঙুলিৰ এই কেঁচা আঙুলিটো কাটিলেও যিটো জ্বৰ হ'ব শৰীৰত এই বুঢ়া আঙুলিটো কাটিলেও একেটাই বিষ হ'ব কিন্তু গতিকে ল'ৰাটিয়ে কৰা বুলি যাতে কেতিয়াও হাত সাৰিবলৈ চেষ্টা নকৰিব কাৰ ল'ৰা আপোনাৰ ল'ৰা গতিকে লৈ এই অনুৰোধটো আপোনালোকৰ চৰণত মই ৰাখিলোঁ আৰু এটা আপোনালোকে ক'ব পাৰিব নিজে শুদ্ধ হৈ আনক উপদেশ দিয়ক হয়নে বাৰু ই কিন্তু একেবাৰে সঁচা কথা LP স্কুলতে আছে হজৰত মহম্মদৰ কাহিনী হয়নে বাৰু আজিকালি বহু লোক হৈছে নিজে কিন্তু শুদ্ধ নহয় মাত ভাষাৰ কোনো লাগবান নাই হয়নে বাৰু ফূৰ্তিতে কেতিয়াবা এই নাভিৰ তলৰ শব্দটো ওলাই যায়গৈ হয়নে বাৰু গতিকে তেনে শব্দ যদি মুখলৈ আহে সেই মুখে আকৌ কৃষ্ণ নাম লোৱাৰ অধিকাৰ থাকেনে বাৰু
নাভিৰ তলত সপ্ত নৰক, নাভিৰ ওপৰত সপ্ত স্বৰ্গ। বহু লোকৰ মই দেখিছোঁ। গতিকে যিটো মুখে নাম লয় সিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজে হয়নে বাৰু? যদি মুখখনত আৰু দুৱাৰ মুখতে যদি নৰকৰ ভাণ্ডাৰটো থাকেই, সেইফালে আৰু নামৰ ভাণ্ডাৰটো মুকলি হ'বনে বাৰু? নহ'ব আৰু। গতিকে আমাৰ তাতে LP স্কুল এখন আছে। আমাৰ ককাইদেৱে ক'লে, বেয়া মাতটো মাতি আছিল ৰাতিয়ে। এই বেয়া মাত কেলৈ মাতিছ তই? সি কৈছে, ময়ে মাতোঁ নেকি কিবা? আমাৰ দেউতায়ো মাতে। কথা সেইটোহে এতিয়া। গতিকে সমস্ত নিৰ্দেশ আমি দিব নাই পৰা, অনুৰোধটো কৰিব পাৰিছোঁ। সমস্তৰে চৰণত আমি অনুৰোধ ৰাখিছোঁ। শাস্ত্ৰ শুনিলে ধৰ্ম নহয়, অধৰ্ম হয়। পালন কৰিলে ধৰ্ম হয়। পঢ়িলে ধৰ্ম নহয়, অধৰ্ম হয়। কৰিলে ধৰ্ম হয়। কৃষ্ণ। এৰাম হেন জানি কপট বৈ নৱ সংগ এৰি, কৃষ্ণ শৰণ লৈও এক বুদ্ধি কৰি। এৰাম শুনা ভাগৱত কথা জন্ম অনুসৰি, কাম ক্ৰোধ লোভ মোহ হিংসা পৰিহৰি। এৰাম শ্ৰীচন্দ্ৰ ভাৰতী ভনে আতিশোধমতি, জনমে জনমে শৌক কৃষ্ণ ভগতি। এৰাম কৃষ্ণৰ চৰণে ভজা, যাৰ আছে কাম হেলাই এৰি ডাক চাৰি, বোলাৰা ৰাম। হেলাই এৰি ডাক চাৰি, বোলাৰা